বন্ধু বান্ধৱীসকল, আজি আকৌ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে, এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনক কি বুজায়? এইটো আমি সকলোৱে জানো যে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনক জনসংখ্যাৰ বৃদ্ধি বুজায়। গতিকে আজিৰ এই প্ৰথমটো প্ৰশ্নৰ সঠিক উত্তৰটো হ'ব ক নম্বৰ অপশ্যনটো। দুই নম্বৰ প্ৰশ্নটোত কোৱা হৈছে বন্ধু বান্ধৱীসকল, 2001 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান আছিল? এইটো আমি সকলোৱে জানো যে 2001 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা আছিল 2,66,38,407 জন। গতিকে 2 নম্বৰ প্ৰশ্নৰ খ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 3 নম্বৰ প্ৰশ্নটো সোধা হৈছে বন্ধু বান্ধৱীসকল, 2011 চনত অসমৰ জনসংখ্যা কিমান হয়গৈ? এইটো আমি সকলোৱে জানো যে 2011 চনৰ অসমৰ জনসংখ্যা 3,11,69,272 জন হয়গৈ। গতিকে 3 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 4 নম্বৰ প্ৰশ্নটোত কোৱা হ'ল, 2008 চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্যা কিমান আছিল? এইটো সঠিক উত্তৰটো হ'ব খ নম্বৰ অপশ্যনটো 668 কোটি। 5 নম্বৰ প্ৰশ্নটো সোধা হৈছে বন্ধু বান্ধৱীসকল, জনসংখ্যাৰ গুণগত বিকাশ হলে তাক কি বুলি ক'ব পাৰি? যদি জনসংখ্যাৰ গুণগত বিকাশ হয় তেনেহলে তাক আমি কি ক'ব পাৰি? তেনেহলে আমি তাক ক'ব পাৰি মানৱ সম্পদৰ বিকাশ। জনসংখ্যাৰ গুণগত বিকাশ হলে তাক মানৱ সম্পদৰ বিকাশ বুলি ক'ব পাৰি। গ নম্বৰ 5 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্নটো সোধা হ'ল বন্ধু বান্ধৱীসকল, পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক 10খন ৰাষ্ট্ৰৰ বাসিন্দা? পৃথিৱীৰ মুঠ জনসংখ্যাৰ 60% লোক 10খন ৰাষ্ট্ৰৰ বাসিন্দা হয়। 6 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে বন্ধু বান্ধৱীসকল, তলৰ কোন দুখন জনবহুল দেশ? পৃথিৱীত বহুতো কেইখন দেশ আছে, প্ৰায় 200খনৰ নিচিনা। তাৰে ভিতৰত দুখন জনবহুল দেশ আছে। সেই দুখনৰ ভিতৰত আমি সকলোৱে জানো যে চীন আৰু ভাৰত। গতিকে 7 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। চীন আৰু ভাৰত জনবহুল দেশ। 8 নম্বৰ প্ৰশ্নত কোৱা হৈছে, জনসংখ্যাৰ ভিত্তিত কোনখন মহাদেশৰ স্থান প্ৰথম? মহাদেশ 7খন, তাৰ ভিতৰত প্ৰথম স্থানত কোনখন মহাদেশ আছে যিখনত জনসংখ্যা বহুত আৰু প্ৰথম স্থান দখল কৰিছে? এইখন হ'ব এছিয়া। এইখন হ'ব এছিয়া মহাদেশ। যে জনসংখ্যাৰ ভিত্তিত এছিয়া মহাদেশৰ স্থান প্ৰথম। 9 নম্বৰ প্ৰশ্ন আকৌ কোৱা হ'ল বন্ধু বান্ধৱীসকল, 2020 চনৰ হিচাপ মতে এছিয়াৰ মুঠ জনসংখ্যা কিমান? 2020 চনত এটা গণনা কৰা হৈছিল, এছিয়াৰ জনসংখ্যাৰ ওপৰত এটা গণনা কৰা হৈছিল। সেই গণনা অনুযায়ী জনসংখ্যা আছিল 4,641 নিযুত। গতিকে 2020 চনৰ হিচাপ মতে এছিয়াৰ মুঠ জনসংখ্যা হ'ব 4,641 নিযুত। 9 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ।
10 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে কোনখন মহাদেশৰ স্থান জনসংখ্যাৰ হিচাপত দ্বিতীয়? কোনখন মহাদেশৰ স্থান জনসংখ্যাৰ হিচাপত দ্বিতীয় স্থান? এইটো হ'ব আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশৰ স্থান জনসংখ্যা হিচাপত দ্বিতীয় স্থান দখল কৰিছে। গতিকে 10 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 11 নম্বৰ প্ৰশ্ন সোধা হ'ল জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত কেইটা বিশেষ অঞ্চল চিনাক্ত কৰা হৈছে? যে জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত চাৰিটা বিশেষ অঞ্চল চিনাক্ত কৰা হৈছে। 11 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। বাৰ নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু বান্ধৱীসকল 12 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু বান্ধৱীসকল পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ আফ্ৰিকা মহাদেশৰ? যে পৃথিৱীৰ মুঠ জনসংখ্যাৰ 17.21% আফ্ৰিকা মহাদেশৰ। গতিকে 12 নম্বৰ প্ৰশ্নৰ খ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 13 নম্বৰ প্ৰশ্নত কোৱা হ'ল বন্ধু বান্ধৱীসকল পৃথিৱীৰ 4টা ঘন বসতিপূৰ্ণ অঞ্চলৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসতি কৰে? পৃথিৱীৰ 4টা ঘন বসতিপূৰ্ণ অঞ্চলৰ মুঠ 75% লোকে কি কৰে বসতি কৰে। গতিকে 13 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 14 নম্বৰ প্ৰশ্নটো আকৌ কোৱা হ'ল বন্ধু বান্ধৱীসকল অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? এইটো আমি সকলোৱে পাই আহিছো। সকলোৱে জানো যে অসমৰ মুঠ মাটিকালি ৭৮,৪38 বৰ্গ কিলোমিটাৰ। গতিকে 14 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 15 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন? অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। 15 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ 382 জন। 16 নম্বৰ প্ৰশ্ন সোধা হ'ল 17শ শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা প্ৰায় কিমান আছিল? 17শ শতিকাত পৃথিৱীত মানুহৰ সংখ্যা কিমান আছে এইটো বিচাৰিছে। এইটোৰ উত্তৰটো হ'ব 50 কোটি। প্ৰায় 50 কোটি মানুহ 17শ শতিকাৰ মাজভাগত পৃথিৱীত আছিল। গতিকে 16 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 17 নম্বৰ প্ৰশ্নত কোৱা হ'ল জনসংখ্যাৰ অভাৱনীয় পৰিৱৰ্তনক কি বুলি কোৱা হয়? ভাবিব নোৱাৰা পৰিৱৰ্তন। যেতিয়া কোনো এখন দেশত ভাবিব নোৱাৰা পৰিৱৰ্তন হ'ব তেতিয়া তাক কি বুলি কোৱা হ'ব? তেতিয়া তাক কোৱা হ'ব জনসংখ্যাৰ বিস্ফোৰণ। গতিকে 17 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। জনসংখ্যাৰ অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয়। 18 নম্বৰ প্ৰশ্ন আকৌ কোৱা হ'ল 2001 চনত বিশ্ব জনসংখ্যা কিমান আছিল? 2001 চনত বিশ্ব জনসংখ্যা কিমান আছিল? এইটো আমি সকলোৱে জানো যে 2001 চনত বিশ্ব জনসংখ্যা আছিল 713 কোটি। 19 নম্বৰ প্ৰশ্ন সুধিলে বৰ্তমান পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল এই 4টা অপশ্যন দি আছে। ক নম্বৰত কৈ আছে ভাৰত, খ নম্বৰ দি আছে পাকিস্তান, গ নম্বৰ দিছে ৰাছিয়া, ঘ নম্বৰ দি আছে চীন। আমি
এতিয়ালৈকে সকলোৱে গম পাইছো যে বৰ্তমান পৃথিৱীৰ ভিতৰত আটাইতকৈ যদি জনবহুল এখন দেশ আছে, এইখন হ'ল ভাৰত। গতিকে 19 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। বিশ নম্বৰ প্ৰশ্ন আকৌ কোৱা হ'ল বন্ধু বান্ধৱীসকল, 2020 চনত ভাৰতৰ জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল? 2020 চনত ভাৰতৰ জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰত 464 জন আছিল। গতিকে 20 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 21 নম্বৰ প্ৰশ্ন আকৌ সুধিলে কি, বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় কি? মানে বৰ্তমান পৃথিৱীৰ যিমান উন্নয়নশীল দেশ আছে, এই দেশসমূহৰ উন্নয়নৰ প্ৰধান বাধাটো কি বুলি কোৱা হৈছে? এইটো আমি ক'ব লাগিব জনসংখ্যাৰ বিস্ফোৰণ। ইয়াত 4টা অপশ্যন দি আছে, যেটো ক নম্বৰ অপশ্যন দি আছে জনসংখ্যাৰ বিস্ফোৰণ, এইটো হ'ব ইয়াৰ সঠিক উত্তৰ। যে বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈছে জনসংখ্যাৰ বিস্ফোৰণ। ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 22 নম্বৰ প্ৰশ্নত কোৱা হৈছে 2020 চনৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা দেশখন কি? 2020 চনত এটা পৰিসংখ্যা কৰা হৈছিল। সেই পৰিসংখ্যা অনুসৰি পৃথিৱীৰ ভিতৰত এখন ৰাষ্ট্ৰৰ জনসংখ্যা আটাইতকৈ বেছি আছিল। এই জনসংখ্যা বহুল দেশখন হ'ল নাইজেৰিয়া। 22 নম্বৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 23 নম্বৰ প্ৰশ্নত কোৱা হ'ল ভাৰত এখন, 4টা অপশ্যন দিছে, ভাৰত এখন কোৱা হৈছে উন্নত দেশ, অনুন্নত দেশ, উন্নয়নশীল দেশ, এটাও নহয়, কোনটো হ'ব? আমি জানো যে ভাৰত এখন কি উন্নয়নশীল দেশ। গতিকে 23 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ 23 নম্বৰ প্ৰশ্নৰ গ নম্বৰ প্ৰশ্নটো হ'ব ইয়াৰ সঠিক উত্তৰ। গ নম্বৰ অপশ্যনটো হ'ব 23 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। ভাৰত এখন উন্নয়নশীল দেশ। 24 নম্বৰ প্ৰশ্ন আকৌ গ'লে, কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? যে আমি জানো যে এছিয়া মহাদেশৰ ভিতৰত পূব এছিয়া যিটো অঞ্চল, এই পূব এছিয়া অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি। গতিকে 24 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 25 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু বান্ধৱীসকল, তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? 7খন মহাদেশ আছে, তাৰ ভিতৰত এনেকুৱা এখন মহাদেশ আছে য'ত মানুহৰ স্থায়ী বসতি নাই। তাত মানুহ অস্থায়ীভাৱে থাকিব পাৰে, স্থায়ী বসতি তাত নাই। সেইখন মহাদেশ হ'ব কুমেৰু বা এণ্টাৰ্কটিকা মহাদেশ। 25 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হ'ল, আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হৈছে, ইউৰোপৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ? ইউৰোপৰ যি জনসংখ্যা, এই জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ হয়? এইটো আমি সকলোৱে জানো যে ইউৰোপৰ যি জনসংখ্যা, এই জনসংখ্যাটো পৃথিৱীৰ ভিতৰত 9.78%। 26 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। যে ইউৰোপৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ 9.78%। এইটোৱে আছিল আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন। বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো চাই তোমালোক কেনেকুৱা লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিছে, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। পাৰিলে মোৰ এই জ্ঞানকুঠি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে মোৰ
মোৰ চেনেলত নতুন নতুন ভিডিঅ'বোৰ তোমালোকে চাব পাৰা। ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল।